Welcome back to Exam Cracker. আজি আমি আলোচনা কৰিম জনপদাস আৰু মহাজনপদাসৰ বিষয়ে আলোচনা কৰিম with some MCQ. Okay, এটো আমাৰ পার্ট 10 হয়। এটো আমাৰ শেষৰটো টপিক হ'ব আৰু একদম শেষৰটো এই সিৰিজটোৰ শেষৰটো ভিডিও হ'ব। এই সিৰিজটোৰ যোগেদি এনচিয়েন্ট ইন্ডিয়ান হিষ্ট্ৰি সকলোখিনি ইম্পৰ্টেন্ট টপিক মই আপোনালোকক কভাৰ কৰিম। ওকে, যি সকলে পার্ট 9 লৈকে সোৱা নাই আপোনালোকে চাই ল'ব। জাস্ট এই দুটা টপিক আমাৰ থৈ গৈছিলো মই একচুয়ালি জাস্ট এই দুটা টপিকে আমাৰ কমপ্লিট হ'ব কাৰণে বাকি আছিল। আজি এই দুটা টপিকো কভাৰ কৰি দিম। একচুয়ালি এটো ঋগবেদিক আৰু লেটাৰ বেদিক এজৰ পাছতে আমি আৰম্ভ কৰিব লাগিছিল, কিছু কাৰণত এটো থৈ গৈছিলো মই। আজি আমি আৰম্ভ কৰিম জনপদাস আৰু মহাজনপদাস আৰু কিছুমান শেষলৈকে চাব আমি MCQ সমূহো ডিসকাস কৰিম। ঠিক আছে, আৰু এটো এনচিয়েন্ট ইন্ডিয়ান হিষ্ট্ৰি এই সিৰিজটো শেষ হোৱাৰ পাছত আমি নতুন এটা সিৰিজ আৰম্ভ কৰিম আৰু কোনটো সিৰিজ কোনটো টপিকৰ ওপৰত মই আপোনালোকক ক্ৰেশ কোৰ্সটো আগবঢ়াম হেতু আপোনালোকে কমেন্ট সেকশনত সকলোৱে লিখিব। কাৰ কোনটো টপিকৰ ওপৰত প্ৰবলেম হৈ থাকে সো আপোনালোকে কমেন্ট সেকশনত লিখিব। সো যাৰ যোনটো টপিকৰ ওপৰত বেছিকৈ কমেন্টছ আহে হেতু ওপৰতে মই নেক্সট আমাৰ ক্ৰেশ কোৰ্সটো বনাবৰ কাৰণে আৰম্ভ কৰিম। ঠিক আছে, সো আৰম্ভ কৰো। আৰু যি সকলে NCERT হিষ্ট্ৰি ফলো কৰি আছে তেওঁলোকক কওঁ যে এই মহাজনপদাস আৰু মহাজনপদাস এই টপিকটো এনচিয়েন্ট ইন্ডিয়ান হিষ্ট্ৰি আৰ্লি চিটিজ আৰু ৰিপাব্লিক এই চেপ্টাৰটোত আপোনালোকে পাব। ঠিক আছে, NCERT যি সকলে পঢ়ি আছে তেওঁলোকে এই ভিডিওসমূহ সাইমালটেনিয়াছলি চাই যাব পাৰে বা নপঢ়িলেও এই ভিডিওখিনি চাব পাৰে, আপোনালোকৰ বহুত হেল্প হ'ব। ওকে, সো প্ৰথমতে আৰম্ভ কৰো আমি জনপদাস। ওকে, জনপদাসৰ বিষয়ে প্ৰথমতে আৰম্ভ কৰো। সো আমি আগতে পঢ়িছিলো লেটাৰ বেদিক এজত আমি পঢ়িছিলো যে জানা। ওকে, জানা এটা কি হৈছিল ট্ৰাইবেল গ্ৰুপ আছিল। এই জানাবিলাক যেতিয়া বেছি আৰু অলপ পাৱাৰফুল হৈ গ'ল, ঠিক আছে, তেতিয়া তেওঁলোকে কি ফৰ্ম কৰিলে জনপদা ফৰ্ম কৰিলে। জনপদা বিলাক আৰু তেওঁলোকে গ্ৰুপিজম আৰম্ভ হ'ল আৰু বেছি পাৱাৰফুল হ'ল। তাৰ পাছতে জনপদাসৰ পৰা মহাজনপদাসৰ সৃষ্টি হ'ল। ঠিক আছে, সো জানা ইজ দা বেসিক ইউনিট, জানা ইজ দা বেসিক ইউনিট। জানাৰ পৰা জনপদাস সৃষ্টি হৈছে, তাৰ পাছতে মহাজনপদাস সৃষ্টি হৈছে। এই জনপদাৰ শব্দটো অৰ্থ কি হয়? জনপদাস এই শব্দটোৰ অৰ্থ জানা মিন হৈছে পিপল এণ্ড জনপদা পদা মানে হৈছে ফুট, মানে জানা set its foot and settle down। যি মানে জনপদা মানে যি সকলে প্ৰথম ভৰি থৈছে, প্ৰথম নিজৰ ষ্টেপ থৈছে সিহঁতক আমি কি কওঁ জনপদা বুলি কওঁ। জানা মানে পিপল এণ্ড পদা মানে ফুট। ওকে, সো জনপদা কেনেকৈ হ'ল বা জানাৰ পৰা জনপদা কেনেকৈ হ'ল সেইটো আমি চাওঁ। দ্য ৰাজাস ৱেৰ পাৰফৰ্ম বিগ চেক্ৰিফাইজেছ ৱেৰ নাও ৰিকগনাইজড being as a rajas of janapada। so এই জানাসকলৰ ভিতৰত কিছুমান পাৱাৰফুল মানুহ থাকে, ৰাইট? ট্ৰাইবেল গ্ৰুপ সমূহৰ ভিতৰত কিছুমান মুখিয়াল থাকে, কিছুমান পাৱাৰফুল মানুহ থাকে। এই পাৱাৰফুল মানুহবিলাকে কিছুমান চেক্ৰিফাইসেছ কৰে, লাইক আমি পঢ়িছিলোঁ যে অষ্টমেধ চেক্ৰিফাইস, ৰাইট? অশ্বমেধ যজ্ঞ চেক্ৰিফাইস লাইক। ঠিক আছে, এই যেতিয়া অশ্বমেধ যজ্ঞ চেক্ৰিফাইস কৰিব সব কিছুমান মানুহ লাহে লাহে পাৱাৰফুল হৈ আহিবৰ কাৰণে ললে। সো এজ এ ৰিজাল্ট সেই জনপদাৰ জানা ৰাজা সৃষ্টি হ'ল, ৰজাৰ সৃষ্টি হ'ল। আৰ্কিঅলজিষ্ট হেভ এক্সকাভেটেড এ নাম্বাৰ অফ সেটেলমেন্ট ইন দিস জনপদাস। আৰ্কিঅলজিষ্ট সকলে কি কৰিছে জনপদাস আৰ্কিঅলজিষ্ট সকলে কি কৰিছিলে যে এই যোনবিলাক জনপদা হয় তেওঁলোকৰ কিছুমান এক্সাম্পল পাইছে, কিছুমান সেটেলমেন্ট পাইছে। লাইক কেনেকুৱা ধৰণৰ সেটেলমেন্ট? পুৰাণা কিল্লা, ওকে, পুৰাণা কিল্লা অফ দিল্লী, হস্তিনাপুৰ, অটৰাঞ্চ খেৰা। সো এইবিলাক হৈছে জনপদাৰ কিছুমান সেটেলমেন্ট আৰ্কিঅলজিষ্ট সকলে পাইছে। আৰু তেওঁলোকে কি পালে? তেওঁলোকে পাইছে যে they found that people live in huts and kept cattle as well as the other animal। আমি আগতে পাইছিলোঁ যে আগতে কি হৈছিলে তেওঁলোকে কিছুমান কেটেল নিজৰ লগত ৰাখে বা তেওঁলোকে সেইসমূহক পোহপাল দিয়ে। ঠিক তেনেকৈ জনপদাসমূহেও তেনেকুৱা কৰিছিলে।
They also grew variety of crops, wheat, pulses, sugarcane and sesame, etc. তেওঁলোকে আমি গম পাইছো যে লেটাৰ বেজিক এজত তেওঁলোকে কি কৰে কিছুমান খেতি আৰম্ভ কৰিছে এগ্ৰিকালচাৰৰ লাহে লাহে ডেভেলপমেন্ট হৈছে ঠিক তেনেকে তাৰ পাছত জনপদা যেতিয়া ডেভেলপ হ'ল তেতিয়াও কিছুমান নতুন ভেৰাইটি আমি এগ্ৰিকালচাৰৰ কিছুমান খেতি আমি দেখিবলৈ পালো ঠিক আছে সো এগ্ৰিকালচাৰ ডেভেলপমেন্ট হেতু সময়ত জনপদা যেতিয়া ডেভেলপ হৈছে তেতিয়া হৈছিল So, Janapadas and Mahajanapadas, Homukhok Jodi Ami Mepot Sound, Tiahole Abnaleki at a Dekibo, J. It's like Amar Hulota Bikiko Mahajanapada Ase, Tik Teneke Janapadazu Ase Amar. Okay, so Ekini, Junkini Amar, for example, Magot, at a powerful Mahajanapadas Asil Jar, capital Hose Raski, her capital on Amtu Hute, Abanti, Tigase, তার চেদি মৎস্য এবিলাক হৈছে এখন এখন মহা জনপদাস ওকে এই জনপদাসমূহে কি কৈছিলে কিছুমান তেওঁলোকে হেতু সময়ত শিকিলে যে কিছুমান পটস নিৰ্মাণ কৰিব কাৰণে শিকিলে যাক আমি পেইন্টেড গ্ৰে ওয়্যাৰ বুলি কওঁ পেইন্টেড গ্ৰে ওয়্যাৰ কিছুমান ধুনিয়া পটস তেওঁলোকে বনাবৰ কাৰণে শিকিলে আৰু এই পটস বিলাকক কিছুমান বিভিন্ন ধৰণৰ কালাৰৰ যোগেদি তেওঁলোকে ধুনিয়া কৰি ৰাখে ৰেড এণ্ড হোৱাইট কালাৰৰ যোগেদি ধুনিয়া কৰি ৰাখে বা এইবিলাক কিছুমান স্পেশাল অকেজনত ইউজ কৰা হয় সো এইবিলাক আৰ্কিওলজিষ্ট সকলে ডেভেলপ কৰিলে যে জনপদা সমূহে পেইন্টেড গ্ৰে ওয়্যাৰ টাইপৰ গ্ৰে ওয়্যাৰ কিছুমান পটস তেওঁলোকে উলিয়ালে ওকে তাৰপিছতে আহিলো মহাজনপদাস যেতিয়া জনপদা সমূহ বেছিকে পাৱাৰফুল হৈ যায় জনপদা when Janapada became more powerful তেতিয়া আমাৰ কি হয় মহাজনপদাসৰ সৃষ্টি হয় আৰু মহাজনপদাসৰ স্পেশালিটি কি আছে তেনে কোন সকলক আমি মহাজনপদাস বুলি ক'ব পাৰো যে তেওঁলোকৰ ফিচাৰছ সমূহ কি হয় সো প্ৰথমটো ফিচাৰ যে তেওঁলোকৰ এখন ক্যাপিটেল সিটি আছিল আমি জনপদাসত কি হৈছে ক্যাপিটেল সিটি কথা আমি পোৱা নাছিলো মহাজনপদাসত কি হ'ল এখন তেওঁলোকৰ ক্যাপিটেল সিটি আছে ওকে আৰু সেই ক্যাপিটেল সিটি সমূহক ফৰ্টিফাইড কৰি ৰখা হয় ঠিক আছে দুৰ্গ নিৰ্মাণ কৰি ৰখা হয় প্ৰটেক্ট কৰিবৰ কাৰণে সো মহাজনপদাসৰ এটো এটা বৈশিষ্ট্য হয় ঠিক আছে সো এটো মগধ এটা পাৱাৰফুল মহাজনপদা মাল্লা কোশালা হস্তিনাপুৰ চেদি মৎস্য অবন্তি আৰু তলত যোনবিলাক লিখা আছে অবন্তি ক্যাপিটেল উজ্জয়ন মগধৰ ক্যাপিটেল পাটলিপুত্ৰ আগতে ৰাজগৃহ আছিল মাল্লাৰ ক্যাপিটেল খুশিপাৰা ওকে চেদি ক্যাপিটেল সুক্তিমতি সো এবিলাক হৈছে তেওঁলোকৰ ক্যাপিটেল সো সকলোৱে এখন কি থাকে ক্যাপিটেল সিটি থাকিব আৰু সেই মহাজনপদাস বিলাক কি থাকিব ফৰ্টিফাইড কৰি থাকিব কিয় ফৰ্টিফাইড কৰি ৰখা হয় হোৱাট ইজ দা ৰিজন বিহাইণ্ড বিল্ডিং দা ফৰ্টস কাৰণ তেওঁলোকে বিশ্বাস কৰে যে পিপল ওয়াৰ এফ্ৰেড অফ অ্যাটাকস সো মহাজনপদাসমূহে কি হ'ল আমি দেখিলো ইয়াতে যে এই মহাজনপদাস বিলাক ইটু এখন মহাজনপদাসৰ লগত আন এখন বাউন্ডাৰি শেয়াৰ কৰি আছে কাশীৰ লগত মল্ল ব্ৰিজিৰ লগত অংগা মগধৰ লগত কাশী ওকে এনেকে তেওঁলোকে উচৰিকৈ আছে আৰু নিজৰ বাউন্ডাৰি শেয়াৰ কৰি থাকে সো বেলেগ এখন মহাজনপদাই তেওঁলোকৰ এৰিয়াত সোমাই যেতে তেওঁলোকক বিপদ খটাব নোৱাৰে হেকাৰণে কি কৰে তেওঁলোকে এই এট্ৰেক বিলাকৰ পৰা বাচিবৰ কাৰণে ফৰ্টিফাইড কৰি দিয়া হৈছিল দুৰ্গ নিৰ্মাণ কৰি দিয়া হৈছিল আকৌ নেক্সট দা ৰিজনটো আমাক দিছে যে সাম rulers wanted to see how rich they are কিছুমান ৰুলাৰে কৈছিলে বিশ্বাস কৰিছিলে যে মই কিমান ৰিচ হয় ওকে হেতু আমি ফৰ্টিফাইড এৰিয়া কৰি দেখাব পাৰো এনেকে ধৰণে তেওঁলোকৰ এটো জাস্ট মনত তেওঁলোকে ভাবিছিলে যে ধনী তেওঁলোক কিমান ধনী কিমান পাৱাৰফুল হয় এটো দেখাবৰ কাৰণে এই এৰিয়া বিলাক ফৰ্টিফাইড কৰি দিয়া হৈছিল The land of the people living inside the fortified area could be controlled more easily by the king. আৰু যোনটো এৰিয়া ফৰ্টিফাইড কৰি দি ৰখা হয় সেই এৰিয়াটোৰ ভিতৰৰ এৰিয়াটোক আমাৰ কি হয় কন্ট্ৰোল কৰিবৰ কাৰণে সুবিধা হয় ঠিক আছে সো হেকাৰণে চাৰিওফালে ফৰ্টিফাইড কৰি দিয়া হয় যাতে কোন উলাইছে কোন সোমাইছে ঠিক আছে সেইবিলাকক যাতে ৰজাই নজৰ দি ৰাখিব পাৰে ঠিক আছে আপোনালোকে ইয়াতে এটা ফৰ্টিফাইড এটা দুৰ্গ দেখা পাইছে ঠিক আছে এই ফৰ্টিফিকেশন ওয়াল এখন কৌশম্বীৰ হয় বস্তা জনপদাসৰ ওকে কৌশম্বী ওয়াল হয় বৰ্তমান এলাহাবাদত আছে ওকে সো ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাইছে আৰু অনুমান কৰিব পাৰিছে যে এনেকুৱা সমূহ ফৰ্টিফাইড এৰিয়া বিলাক ডেভেলপ কৰিবৰ কাৰণে কিছুমান কি হয় মহাজনপদাসে কিছুমান লেবাৰ এমপ্লয় কৰিব লাগিব লেবাৰ এমপ্লয় কৰিলেহে তেওঁলোকে
এইবিলাক বনাব পাৰিব সো হেতু সময়ত কি সিস্টেম আছিল তেওঁলোকে আৰ্মি মেইনটেইন কৰি ৰাখিছিল আৰু সেই আৰ্মি বিলাকক কি কৰিছিল তেওঁলোকে ৰেগুলাৰ স্যালাৰি প্ৰভাইড কৰিছিল ওকে ৰেগুলাৰ স্যালাৰি প্ৰভাইড কৰিছিল আৰু কিছুমান ৰেগুলাৰ স্যালাৰি হিচাপত তেওঁলোকে কি দিছে কিছুমান পেমেন্ট তেওঁলোকে কৰিছিল যোনবিলাক পেমেন্ট 5 মাৰ্ক কইনছ হিচাপে তেওঁলোকে পেমেন্ট কৰিছিল ওকে 5 মাৰ্ক কইন মনত ৰাখিব ইয়াৰ পৰা বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে আপোনালোকক যে কিয় সেই সময়ৰ ৰজা সকলে ফৰ্টিফাইড কৰি ৰাখিছিল ইয়াত ৰিজন খিনি দি দিব আপোনালোকক বাছিবলৈ ক'ব বা হেতু সময়ত যোনখিনি আৰ্মি মেইনটেইন কৰিছিল মহাজনপদ ৰাজ্যসমূহে সেই আৰ্মি বিলাকক কেনেকুৱা ধৰণৰ পেমেন্ট কৰিছিল তেওঁলোকক ৰেগুলাৰ স্যালাৰি প্ৰভাইড কৰিছিল আৰু 5 মাৰ্ক কইন তেওঁলোকক প্ৰভাইড কৰিছিল ঠিক আছে 5 মাৰ্ক কইন মানে কেনেকুৱা হয় তোমালোকে দেখিছে যে এই ৰজাসমূহৰ সিম্বলছ বিলাক কোনোবা সিলভাৰ বা গোল্ডটো বাৰু নিদিয়ে সহজে আৰ্মি বিলাকক সো সিলভাৰ বা বেলেগ কিছুমান খুদিত কৰি ৰখা হয় তেওঁলোকৰ যোনটো ৰজাৰ সিম্বল হয় আৰু এই কইনছ বিলাক তেওঁলোকক প্ৰদান কৰা হয় যাক আমি 5 মাৰ্ক কইন বুলি কওঁ ওকে one was growing use of iron plugs here more gain could be produced than what the wooden plug তাৰপিছতে কি কয় আইৰণৰ ডেভেলপমেন্ট হ'ব কাৰণে আমি লেটাৰ ভেদিক এজটো পঢ়িছিল যে লাহে লাহে আইৰণ মানুহে জানিবৰ কাৰণে আইৰণৰ ব্যৱহাৰ মানুহে কৰিবৰ কাৰণে শিকিছিল ৰাইট সো কি হল আইৰণৰ ব্যৱহাৰ লগতে তেওঁলোকে যোনবিলাক তেওঁলোকে এগ্ৰিকালচাৰাল টুলছ হয় সেই টুলছ বিলাকো আইৰণলৈ কনভাৰ্ট কৰিছে যাতে এগ্ৰিকালচাৰ প্ৰডাক্ট তেওঁলোকে বেছি পাব পাৰে ওকে সো ইয়াৰ পৰা আমি কি গম পালো জনপদাস আৰু মহাজনপদাসৰ ডেভেলপমেন্টৰ লগে লগে আমাৰ এটা নতুন পলিটিক্যাল সিস্টেমো লাহে লাহে ডেভেলপ হ'বৰ কাৰণে আৰম্ভ কৰিছিল হেতু সময়ত ৰাইট এতিয়া জনপদা আৰু মহাজনপদা এই দুটাৰ মাজত ডিফাৰেন্সেসটো কি হয় আমি চাইলো যে জনপদা 1500 BC to 6th century BC এটো আমি জনপদাস ক'ব পাৰো আৰু মহাজনপদা আছে 600 BC to 345 BC ওকে আৰু জনপদাসৰ মিনিংটো অলৰেডি আমি পঢ়িলো ইট ইজ এ কম্বিনেশন অফ টু ওয়ার্ডস জনাস এন্ড pada jana means people and pada means the food ওকে আৰু মহাজনপদাস মানে কি মহা মানে হৈছে the great আৰু জনপদা the same meaning so maha means great and janapadas mean food of people okay foothold of the people আৰু জনপদাসৰ কি হৈছিল তেওঁলোকৰ যোনটো পলিটিক্যাল ইউনিট সিস্টেম আছিল পলিটিক্যাল স্ট্ৰাকচাৰ আছিল হেতু কি আছিল মনাৰ্কিয়েল আছিল আৰু কিছুমান ৰিপাব্লিকান আছিল সো মনাৰ্কিয়েল আৰু ৰিপাব্লিকান দুইটা আমি জনপদাসত দেখিবলৈ পাওঁ কিন্তু মহাজনপদাসৰ যোনখিনি পলিটিক্যাল সিস্টেম হয় হেখিনি মনাৰ্কিয়েলে বেছিভাগ আছিল কিছুমান ৰাজ্যৰ তলতীয়া হয় আছিল বহুত কম সংখ্যকে আমি তেনেকে দেখা পাওঁ কিন্তু মেইনলি মনাৰ্কিয়েল আছিল ওকে The Janapadasৰ কথা কোৱা হৈছে the transition from the bronze age to the iron age happened during the time of Janapadas so etu important hoche Janapadasৰ period to ki hoy transition from the bronze age to the iron age aru Mahajanapadasৰ ami sao je এটো কি হৈছিল যেতিয়া ইন্ডাস ভ্যালি সিভিলাইজেশন আমি পঢ়িছিলো ৰাইট ইন্ডাস ভ্যালি সিভিলাইজেশনৰ শেষ হোৱাৰ পাছতে কিছুমান মহাজনপদাসৰ সৃষ্টি হৈছিল সো আফটাৰ দ্য সিভিলাইজেশন অফ ইন্ডাস ভ্যালি সিভিলাইজেশনৰ পাছত যি পলিটিক্যাল যি ইউনিট গঠন হৈছিল তাক আমি মহাজনপদাস বুলি কওঁ ওকে আৰু আপোনালোকে এটো ক'ব পাৰে যে এইখিনি ডেভেলপমেন্ট হৈছিল বুদ্ধিজম আৰু জৈনিজমৰ লগতে সাইমালটেনিয়াসলি ডেভেলপমেন্ট হৈছিল As per the Vedic literature, some of the following Janapadas are mentioned. Janapadasৰ নাম ইয়াতে মেনশন আছে আলিনা অনু গান্ধাৰী কলিঙ্গ মৎস্য ওকে আৰু এইখিনি হৈছে মহাজনপদা চেদি গান্ধাৰা কৌশলা মগধ এতিয়া আমি আমাৰ according to sources আমি 16টা মহাজনপদাসৰ প্ৰমাণ পাওঁ ওকে আমাৰ 16টা মহাজনপদাস মেইনলি আসলে বুলি আমি প্ৰমাণ পাওঁ during 600 BC to 300 BC লকে তাৰ ভিতৰত আমি ডিসকাস কৰিম 16খন মহাজনপদাস ভেৰি ইম্পৰ্টেন্ট হয় এখিনি কেতিয়াও আপোনালোকে স্কিপ কৰি না যাব এই গুটে পাৰ্টটো জনপদাস আৰু মহাজনপদাস এবাৰ দুবাৰ জাস্ট ৰিডিং দিলে আপোনালোকৰ মনত ৰখি যাব সো 16টা মহাজনপদাসৰ বিষয়ে আমি ডিসকাস কৰিম প্ৰথমটো আমাৰ ডিসকাস কৰো অংগ সো অংগ কি হয় অংগ was the earliest of all the মহাজনপদাস সকলোতকৈ earliest বুলি কোৱা হৈছে অংগ মহাজনপদাস আৰু অংগ মহাজনপদাসৰ বিষয়ে অথৰ্ব বেদত লিখা আছিল
ওকে আৰু অংগ মহাজনপদা এটো বৰ্তমান আপোনালোকৰ মডাৰ্ন ডিস্ট্ৰিক্ট মংগৰ আৰু ভাগলপুৰ ইন বিহাৰ এইখনত আপোনালোকে পাব আৰু অংগ মহা ডিস্ট্ৰিক্টৰ কেপিটেল আছিল চম্পা এই কেপিটেল বিলাকৰ নাম আপোনালোকে মনত ৰাখিব কেতিয়াবা আপোনাক মেচিং কৰিব কাৰণে আহিব পাৰে তাৰপিছতে আহিছে পাৱাৰফুল মোষ্ট পাৱাৰফুল ইজ মগধা আৰু এই মগধা কোনে ৰান কৰিছিল আমি অলৰেডি পঢ়িছিলো এইখিনি আগতে বিম্বিসাৰা আৰু অজাতশত্ৰু ৰাইট It covered the modern district of Patna, Gaya and parts of Sahabad and with the earlier capital Rajagriha and later Pataliputra. Magadhar prothom capital khon Rajagriha asle tar pisote Pataliputra asle. Etu mone rakhibo Magadhar capital jodi khudhe ei dui khone hoy kintu prothomote Rajagriha asle tar pisote Pataliputra le transfer kora hoisile. Aru ei Magadh to semi Brahman state or asile. Bhaji okay Vaji আৰু এই ভাজি সমূহৰ ইম্পৰ্টেন্ট হৈছে বুদ্ধ পিৰিয়ড ফেমাস ডান্সাৰ আম্ৰপালি ডান্সাৰ নাম আমি শুনিছো সো এই ভাজিৰ তে অন্তৰ্গত আছিল ইট ওয়াজ সিচুয়েটেড নৰ্থ অফ ৰিভাৰ গংগা ইন বিহাৰ উইথ ক্যাপিটেল বৈশালী ভাজিৰ ক্যাপিটেল হৈছে বৈশালী নেক্সট আহিলে মল্লা ইম্পৰ্টেন্ট হয় ৰাইট মল্লা কিয় ইম্পৰ্টেন্ট হয় বুদ্ধিজমৰ ডেট হৈছিল Malla has been mentioned in the Buddhist and Jain texts. It exists in Republic of 9 territories covering the modern district of Deoria, Basti, Gorakhpur and Siddhantanagar in eastern UP. It also has two capital Kushinagar and Pawa. Okay, Kushinagar amar ki hoisile aru Mallat ki hoisile apnalake comment section ot kobo mo already discuss korisilu Buddhism and Jainism chapter 2. Next Kashi. Kashi এই রিজনটো বৰ্তমান বানাৰসত আছে এণ্ড ইট ৱাজ বাউণ্ডেড বাই বৰুণা এণ্ড আসি এই কুৱেশ্যনটো আপোনালোকৰ আহে কাশী যোনখন নগৰ হয় সেইখনৰ চাৰিওফালে আমাৰ চাৰিসীমাত দুখন ৰিভাৰ আছে সেইখনৰ নাম হৈছে বৰুণা এখনৰ নাম হৈছে আসি ওকে আৰু তেওঁলোকৰ ক্যাপিটেল হৈছিলে বাৰাণসী তেওঁলোকৰ কাশীৰ ক্যাপিটেল হৈছে বাৰাণসী okay before buddha kashi was the most powerful of the 16 mahajanapadas matsya puran and alberuni talk immensely about the kashi matsya puran aru alberuni বিভিন্ন কথা কৈ থৈ গৈছিল আমাৰ কাশীৰ লগত ৰিলেটেড আৰু বুদ্ধৰ প্ৰথম সাৰমন বুদ্ধৰ হৈছিল কাশীত ওকে কোশালা আমাৰ কোট আছে নৰ্থ ওয়েষ্ট অফ মাগাধাত আছে আৰু কোশালাৰ ক্যাপিটেল হৈছে শ্ৰাবস্তি ওকে আৰু কভাৰিং দ্য ডিস্ট্ৰিক্ট অফ ফাজিয়াবাদ গোণ্ডা এণ্ড বাহৰেক এণ্ড ইষ্টাৰ্ণ ইউপি বিশেষকৈ আছে চেদি দ্য কেপিটেল চেদিজ ৱেৰ সুক্তিমতি হৈছে চেদিৰ কেপিটেল ওকে প্ৰেজেণ্ট ডে ইয়াৰ কোড আছে চেদি বুন্দেলখন ৰিজনটোত প্ৰেজেণ্ট ডে আপোনালোকে পাব আৰু এই চেদিক ৰুল কৰিছিলে শিশুপাল ওকে শিশুপালে ৰুল কৰিছিলে কৃষ্ণৰ এনিমি শিশুপালে ৰুল কৰিছিলে বাদশা ইট ৱাজ হাব অফ অল দ্য ইকনমিক এক্টিভিটিজ বিজনেছ এণ্ড ট্ৰেড covering modern district of Allahabad Mirzapur with its capital Kaushambi okay Kaushambi juntu ami fortified area paisilo e Kaushambi কাৰ আন্ডাৰত আছিল বাদশা মানে বাদশা capital আছিল Kaushambi তাৰ পিছতে আহিলে কুৰু এই কুৰু শব্দটোৱে অৰিজিনেট হৈছে কুৰুক্ষেত্ৰৰ পৰা ওকে মডাৰ্ন ডে হাৰিয়ানা আৰু দিল্লী নেক্সট আমাৰ আহিলে পাঞ্চালা বিশেষকৈ প্ৰেজেন্ট ডে ইউপিত আছে আৰু বিশেষকৈ ইয়াৰ বিষয়ে মনত ৰাখিবলগীয়া কথা হৈছে আপোনালোকৰ যে ইট ৱাজ ডিভাইডেড ইনটু টু পাৰ্টস দুটা পাৰ্টত বিভক্ত হৈছিল পাঞ্চালাখন উত্তৰা পাঞ্চালা এণ্ড দক্ষিণা পাঞ্চালা উইথ কেপিটেল আহি ছাত্ৰা নেক্সট আহিলে সুৰসেনা ওকে সুৰসেনা the capital of Sursena was in Mathura নাম তো কোনে শুনা নাই Mathura নাম সকলোৱে আমি শুনিছো ৰাইট সো Mathura capital আছিল কাৰ Sursenaৰ capital আছিল মৎস্য নেক্সট আহিলে মৎস্য আৰু মৎস্য যোনটো মহাজনপদাস হয় যে ইট ওয়াজ লোকেটেড টু দা সাউথ অফ দা কুৰু এণ্ড ওয়েস্ট অফ ৰিভাৰ যমুনা ওকে আপোনালোকে প্ৰেজেন্ট ডে এই গুটেখিনি প্ৰেজেন্ট ডে খিনি আপোনালোকে মনত কৰি যাব কেতিয়াবা প্ৰেজেন্ট ডে লোকেশনটো খুধি দিয়ে ওকে আৰু মৎস্যৰ ক্যাপিটেল হৈছে বিৰাটনগৰ প্ৰেজেন্টলি জয়পুৰত আছে তাৰ পিছতে আহিলে অবন্তি
वेस्टार्न इंडिया मालवा रिजन तो कवर करे अवंतीये ओके तार पाछते आहिले अश्मका अश्मका रिभारर बाउंडेरीते दुखन रिभारर नाम आमी जानो नर्मदा आरु गोदावरी तार पाछते आहिले गांधारा ओके गांधारा अथर्व वेदात मेंशन आसिले गांधारार कथा गांधारा ए रिजनटुर कथा तार पाछते आहिले कम्बुजा जोंटू है कम्बुजा वाज अराउंड द एरिया ऑफ हिंदू कुश ओके द मॉडर्न हजारा डिस्ट्रिक्ट ऑफ द पाकिस्तान इम्पोर्टेंट है एटू व्हिच इज मेंशन इन द ग्रेट एपिक ऑफ महाभारत सो महाभारतर जोनबिलाक काहिनी है आपनालोके रिलेट करिब हयतो पारिसे महाभारतर जोनबिलाक काहिनी है हस्तिनापुर एरिया तो आमी जनपदाजत पढिसिलो पाटलिपुत्र राइट एबिलाक कि হয় কিছুমান महाभारत हसा হয়নে নহয় এটো এতিয়াও আমি নাজানো যে হেতু হসাকে ঘটিছিলে না নাই হেবিলাক কাহিনী কিন্তু এবিলাক ৰিজনৰ প্ৰায় কিবা এটা আইডিয়া महाभारतত আছে মানে महाभारতৰ যোনবিলাক লেখনি হয় সেই লেখনিবিলাক এবিলাক এৰিয়াৰ প্ৰায় লোৱা হৈছে এবিলাক ৰজা মহাৰাজাৰ লগত ৰিলেটেড হয় বুলি আমি বিশ্বাস কৰিব পাৰো ঠিক আছে সো ইমানখিনি আছিল আপোনালোকে এইখিনি চাব আৰু মই PDF টো আজি যিমানখিনি মই পাৰ্ট 1 ৰ পৰা পাৰ্ট 10 লৈকে আপোনালোকক PDF টো ডাউনলোড কৰিব পৰা মই লিংকটো আপোনালোকক দি দিম টেলিগ্ৰামত আৰু লগতে কমেন্ট সেকশনটো প্ৰভাইড কৰি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে ঠিক আছে question আছে এটা আপোনালোকে অ্যাটেন্ড কৰিব পাৰে ইন হুইচ মহাজনপদাস গৌতম বুদ্ধ ওয়াজ ডাইড গৌতম বুদ্ধ কোনটো মহাজনপদাসৰ মৃত্যু হৈছিল গৌতম বুদ্ধ কোনটো মৃত্যু হৈছিল আমি সকলোৱে জানো অপশন সি হ'ব ইয়াতে মল্লা ওকে নেক্সট question which was the earliest capital of Magadha region to earliest capital কি হ'ব ৰাজগৃহ ওকে ৰাজগৃহ বা ৰাজগৃহ বুলিও কোৱা হয় ওকে কোনটো আমাৰ মগধ এটো দিস ওয়ান মগধ ৰিজন হয় আৰু ইয়াৰ ক্যাপিটাল হয় ৰাজগৃহ বা ৰাজগৃহ বা পাছলে পাটলিপুত্ৰ হয় নেক্সট হুইচ ইজ দা লাৰ্জেষ্ট সেন্টাৰ ইন এনশিয়েন্ট ইণ্ডিয়া সকলোতকৈ লাৰ্জেষ্ট সেন্টাৰ কোন হয় বুলি কোনটো হয় বুলি কৈছে ইয়াৰ উত্তৰটো হ'ব অপশন সি দ্যাট ইজ Koshambi. Next question which Mahajanapada was destroyed by the influence of Sisunak dynasty উত্তৰটো হ'ব অবন্তি The most powerful city among all the Mahajanapada is সকলোতকৈ পাৱাৰফুল সিটি কি আছিল মহাজনপদাজৰ মগধ পাটলিপুত্ৰ কাশী বৈশালী ইয়াৰ উত্তৰটো হ'ব অপশন এ মগধ Which Mahajanapada was situated on the bank of river Yamuna যমুনা ৰিভাৰৰ ওচৰত কোনখন মহাজনপদা আছিল ইয়াৰ উত্তৰটো হ'ব অপশন বি that is Surasena আৰু Surasena আমাৰ কি আছিল ক্যাপিটাল আছিল মথুৰা Which among the following Buddhist texts provide the name of 16 Mahajanapada 16টা মহাজনপদাজৰ কথা কোনখন বুদ্ধিষ্ট টেক্সটত উল্লেখ আছে ইয়াৰ উত্তৰটো হ'ব অপশন সি অঙ্গুত্তৰা নিকায়া নেক্সট হু among the following was the founder of Magad ইয়াৰ উত্তৰটো আপোনালোকে মোক কমেন্ট সেকশনত দিব মগধৰ ফাউন্ডাৰ কোন হয় ওকে অলৰেডি মই আগৰ ক্লাছতো ডিসকাস কৰিছিলো হু was the founder of Magadha next question number okay which of the following Mahajanapada was not a republican state important questions হয় আমি কম পাইছিলো যে জনপদা আৰু মহাজনপদা দুটা ভাগত ভাগ কৰো আমি কিছুমান ৰিপাব্লিক আছিল আৰু কিছুমান মনাৰ্কিয়েল আছিল সো ইয়াত খুদিছে যে মহাজনপদাছৰ এখিনি মহাজনপদা কোনখন ৰিপাব্লিকান ষ্টেট নহয় বুলি কৈছে ওকে মগধ দিয়া আছে ভাজি কম্বোজা এণ্ড কুৰু ইয়াৰ উত্তৰটো হ'ব অপশন এ মগধ খন ৰিপাব্লিকান ষ্টেট নহয় ওকে সো আমাৰ কি হৈছে Malla junkhon hoy Vaji, Kamboja and Kuru they are republican state okay so ei tinikhone amar republican hoy aru ekhon amar nohoy ekhon monarchical hoy next which of the following Mahajanapada was monarchical state yat koise tolor kunkhon monarchical state boli koise Magad Koshala Batsa and option D all of the above to hobo option D all of the above okay so কোনখিনি আমাৰ মনাৰ্কিয়েল হয় খিনি আমি চাইলম মগধ কোশালা বাচ্চা অবন্তি অঙ্গ কাশী গান্ধাৰা
Sursena Chedi Moitcha were monarchical in nature. So all of the above are the right options. Okay. So ইমানখিনি আজি ডিসকাস কৰিলো আমি আপোনালোকক যোনটো কোৱেশ্চনৰ সুধিছিল এইটো কমেন্ট সেকশনত ইয়াৰ আনসাৰটো কৰিব ইয়াৰ পিডিএফ খিনি আপোনালোকক মই টেলিগ্ৰাম চেনেলটোত প্ৰভাইড কৰিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ওকে সকলোৱে হয়তো আমাৰ অসম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সাম সমূহৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সেপ্টেম্বৰ আগষ্ট মাহৰ মানৰ পৰা আপোনালোকৰ এক্সাম বিলাক আৰম্ভ হৈ যাব সো সকলোৱে ভালকে প্ৰিপাৰেচন কৰি থাকক আৰু ডিটেইলছ কে আৰু ভালকে আৰু টেষ্ট সিৰিজ সমূহ প্ৰেক্টিস কৰিবৰ কাৰণে আপোনালোকে আমাৰ লগত জয়েন কৰিব পাৰে আসাম কম্পিটিটিভ এক্সামৰ কাৰণে আমি প্লাস কোৰ্স সমূহ প্ৰভাইড কৰি আছো যত ডিটেইলছ কে আমি জিএস ডিসকাস কৰি আছো আমাৰ ম্যাথ সেকশনটো ডিসকাস কৰি আছো আৰু ইংলিশটো ইয়াতে কভাৰ কৰা হ'ব এক্সাম পাৰপাসৰ কাৰণে লগতে আপোনালোকে টেষ্ট সিৰিজ সমূহ দি থাকিব পাৰে ওকে যি সকল আপোনালোকে বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে যোগাযোগ কৰিব কাৰণে 6000575929 নম্বৰ আপোনালোকে যোগাযোগ কৰিব পাৰে ওকে থ্যাংক ইউ ফৰ ওয়াচিং If you have any doubts you can ask in the comment section below sai thakibo exam tracker Assam and best wishes for your examinations